হে গাইজ, কি খবৰ? হয়তো ভালে আছে, ময়ো ভালে আছোঁ। মই কিছুদিনমান আগতে আমাৰ পানীলাও গছবোৰৰ এটা মিনি ব্লগ দিছিলোঁ দেহা আৰু মই কৰা খেতিখন আপোনালোকক আজি মই এটা ফুল ভিডিঅ' দিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টোত কিবা কৈ পাওঁ ক্ষমা কৰি দিব আৰু আমাৰ যিখন চাই থাকক আপোনালোকে। এনেকৈ আমাৰ পানীলাও গছবোৰ ডাঙৰ হৈ পানীলাও লাগিছে আৰু আজি দুটা বিক্ৰী কৰি ৰাখিলে দেউতাই আৰু এটা আমি খাইছোঁ। আৰু লাহে লাহে আমাৰ পানীলাওৰ কলিবোৰ দিছে আৰু বহুত আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ পানীলাওবোৰ ডাঙৰ হৈছে আৰু লাহে লাহে এনেকৈ সেইফালে লাগিছে, লমালমে পানীলাও লাগিব আৰম্ভ কৰিছে, কিন্তু দুটামান আমাৰ পচি গ'ল। তেনেকুৱাকৈ মই এনেকুৱাকৈ লাগিছে, এইবোৰ কলি দিছে, এইবোৰ লাগিছে, এনেকৈ বহুত কলি দিছে আৰু কিছুমান ডাঙৰো হৈছে। এতিয়া মই সাৰ মাৰিব ওলাইছোঁ, আপোনালোকে চাই থাকক। দেহাই মিলাই থৈ গৈছে, কি সাৰ দিছে মই ভালকৈ নাজানো। দেহাই ঘৰত যি গতিকে নাই, সেইকাৰণে ময়ে সাৰ দিবলগীয়া হৈছে। ৰাতিপুৱাই সি মিলাই থৈ গৈছে, আপোনালোকে চাই থাকক। তোমাতে দিন মোৰ তোমাতে গধূলি হেঙুলি। আৰু বেছি মোৰ নাই আৰু 6টামান খোলা আছে, তাৰপিছত মোৰ হ'ব। এতিয়া মই মোবাইলে ধৰি অলপমান ভিডিঅ' বনাই ঔষধ দি থাকিবলৈ অলপমান কষ্ট হয়, তাৰ কাৰণে এতিয়া বাই।